আহমেদ খবৰ ইউটিউব চেনেল চাই থকাৰ বাবে ধন্যবাদ জনাই এই মুহূৰ্তত জনাব বিচাৰিছোঁ এক ব্ৰেকিং নিউজ। 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে নিবনুৱালৈ আহি পৰিছে এটা বেয়া খবৰ। ডিজিটেল মাধ্যমেৰে হ'ব এবাৰ চৰকাৰী কাম কাজ। বিলুপ্ত হ'ব ৰাজ্যৰ প্ৰশাসনৰ 50% পদ। যেহেতু ডিজিটেল হ'ব চাই আছে, গতিকে 50% পদ বিলুপ্তি ঘটিব। এফালে 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি, আনফালে অপ্ৰয়োজনীয় পদ নাইকিয়া কৰাৰ সিদ্ধান্ত। অফিচ কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয়তা নোহোৱা হ'ব বহু পদৰ। 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে নিবনুৱালৈ আহি পৰিছে এটা বেয়া খবৰ। অপ্ৰয়োজনীয় পদ বিলুপ্তি কৰিবলৈ প্ৰতিটো বিভাগক নিৰ্দেশ দিয়া হৈছে। 20 জুলাইত এই নোটিছখন প্ৰকাশ কৰিছে অসম চৰকাৰে। অসম চৰকাৰে প্ৰায় 11টা ডিপাৰ্টমেণ্টছত এই নিৰ্দেশনা জাৰি কৰিছে। ডিপাৰ্টমেণ্টছবোৰ হৈছে ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট, 2 নম্বৰটো হৈছে ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট। ইয়াৰ পিছত আছে ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বোৰ্ড। ইয়াৰ পিছত আছে আছাম এডমিনিষ্ট্ৰেটিভ ট্ৰাইব্যুনেল। ইয়াৰ পিছত আছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। ইয়াৰ পিছত আছে দ্য একাউণ্টেণ্ট জেনেৰেল। ইয়াৰ পিছত আছে PS টু প্ৰিন্সিপাল ছেক্ৰেটাৰী টু দ্য হনেবল চিফ মিনিষ্টাৰ। ইয়াৰ পিছত আছে দ্য ডেপুটি ডাইৰেক্টৰ আছাম গভৰ্ণমেণ্ট প্ৰেছ গুৱাহাটী। ইয়াৰ পিছত আছে অল এডিশ্যনেল চিফ ছেক্ৰেটাৰীজ প্ৰিন্সিপাল ছেক্ৰেটাৰীজ কমিশ্যনাৰ। চতুৰ্থ বৰ্গৰ ৰণীয় শাখাৰ পদৰ অস্তিত্ব নাথাকিব কম্পিউটাৰ অপাৰেটৰ আৰু লগতে কিছু সংখ্যক তৃতীয় বৰ্গৰ পদো নাথাকিব। 20 জুলাইত কৰ্মচাৰী বিভাগে প্ৰকাশ কৰা অফিচ মেমৰেণ্ডাম নামত স্পষ্ট কৰা হৈছে এই কথা। জনতা ভৱনত ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে এই ব্যৱস্থা আৰু জিলা পৰ্যায়ৰ চৰকাৰী কাৰ্যালয়তো শীঘ্ৰে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। প্ৰয়োজনহীনভাৱে খালী হৈ থকা পদ বিলুপ্তিৰ নিৰ্দেশনা 20 জুলাইত প্ৰকাশ কৰাৰ নিৰ্দেশনাত স্পষ্ট হৈছে এই কথা। বিলুপ্ত হ'ব চতুৰ্থ বৰ্গ কম্পিউটাৰ অপাৰেটৰ তৃতীয় বৰ্গৰ বহু পদ। অপ্ৰয়োজনীয় পদ বিলুপ্ত কৰিবলৈ প্ৰতিটো বিভাগলৈ জাননী। অফিচ কাৰ্যকৰীৰ পিছতে 50% পদ কৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ। লাখ লাখ নিবনুৱালৈ হতাশজনক খবৰ। ৰাজ্য প্ৰশাসনত হ্ৰাস হ'ব 50% পদ। এই সন্দৰ্ভত অসম চৰকাৰে প্ৰকাশ কৰা নোটিছটো পঢ়ি দিছোঁ। অফিচ মেমৰেণ্ডাম In the new age of administration and governments, the Government of Assam has given more impetus for processing the official matters in a more scientific, systematic, and time-bound manner for efficient public service delivery. The introduction of the e-office and other e-mode of administrative measures have made some posts non-essential in the departments due to their underutilization in the present context. Those non-essential vacant posts of the department are required to be abolished regularly, and the department will take necessary steps for abolition of the non-essential vacant post in consultation with the finance department. Alternatively, new essential and need-based posts, if at all necessary, may be created by the department in consultation with personnel department and finance department. For this, the departments will undertake regular exercise to identify non-essential posts and examine any requirement of essential posts that needs to be created. Administrative departments will henceforth send the requisition of only essential vacant or new posts to the Assam Public Service Requirement Board Requirement Commission constituted, recommending eligible candidates. This will come into force with immediate effect.